জুবিন গাৰ্গৰ ঘটনা কোট আনকোট হত্যা গোচৰ শ্যামকানু মহন্তৰ পিটিশ্যন অমৃত প্ৰভা মহন্ত শেখৰ গোস্বামীৰ গ্ৰেপ্তাৰ আৰু শেহতীয়াভাৱে এজন চিটিং জাজ শ্ৰী সৌমিত্ৰ শইকীয়াক জুডিচিয়েল ইনকুৱাৰীৰ কাৰণে অসম চৰকাৰে আজি ঘোষণা কৰিছে। টাৰ্মছ অফ ৰেফাৰেঞ্চটো এতিয়া দেখা নাই, মুখ্যমন্ত্ৰী অলপ সময় আগতে ফেচবুক লাইভ দেখা, তাৰ উদ্ধৃতি দি পেলাই মই কথাখিনি কৈছোঁ। গতিকে গোটেই যিটো যোৱা আজি 15টা দিনৰ আগতে হোৱা সেই ঘটনাৰ পিছত এতিয়া ইট ইজ নাও মুভ টু দ্য কোৰ্ট আৰু ডেফিনেটলি ক্ৰাইম এটা তাকো অসম চৰকাৰে পুলিচে মাৰ্ডাৰ বুলি হত্যা বুলি 103 BNS কথা লগাইছে। গতিকে নিশ্চিতভাৱে সমগ্ৰ অসমৰ সকলো সময়তে এতিয়া ডিছকাশ্যনৰ এইটোৱেই হৈছে ছাবজেক্ট। এই অনুষ্ঠানৰ আগৰ অনুষ্ঠানটোত আমি এই বিষয়ে আকৌ লিগেলি চাইছিলোঁ আৰু তাত আমি এমব্লেটৰ গোটেই কাহিনীবিলাক ফঁহিয়াই দেখুৱাইছিলোঁ। পৰৱৰ্তী দুদিনৰ পিছত মুখ্যমন্ত্ৰীটো ঘোষণাও কৰিছিলে। তাৰপিছত সাধাৰণ ৰাইজেও বুজিবলৈ পাইছিল যে বস্তুটো ভাবাৰ নিচিনা নহয়, ইটছ মাছ মোৰ প্ৰচিডিউৰেল ইত্যাদি কৰি কমপ্লেক্স এটা কাৰবাৰ, তাৰ কাৰবাৰবিলাক দেখিবলৈ আৰম্ভ কৰিছেগৈ। আজি শ্যামকানুৰ দীৰ্ঘ এটা বা 175 পৃষ্ঠাৰ এটা পিটিশ্যন আপোনালোক সকলোৱে ইতিমধ্যে অৱগত যে তেওঁ মিডিয়া ট্ৰায়েলকে উইচ হাণ্টিঙকে ছেফটি পাৰ্চনেল ছেফটি লয়াৰ্ছৰ বডি আৰু ৰিজলিউশ্যন আগৰ ৰিয়া চক্ৰৱৰ্তী এই গোটেইবিলাক কাহিনীৰে এটা উপস্থাপন কৰিছে। দিছ ইজ তেওঁ কোনোপধ্যে ইনভলভ নহয়। এনিৱে এইবিলাক চলি থাকিবগৈ দীঘলীয়া আমাৰ পিছত। মোৰ সোঁ আৰু বাওঁফালে ক্ৰিমিনেল জাষ্টিচ ছিষ্টেমৰ দুজন অত্যন্ত বেছি শ্ৰদ্ধাৰ আইনজ্ঞ মোৰ কাষত আছে। সোঁফালে শ্ৰী অংশুমান বৰা, তেওঁ সিদিনাখনো আহিছিল, আৰু বাওঁফালে আছে জিয়াউৰ কামাৰ। দিছ টু আৰু এজন দুজনক লৈ মই গণিত ধৰিলে অসমৰ ক্ৰিমিনেল ছাইডটোৰ দে আৰ দ্য টপ মষ্ট। লেটছ ষ্টাৰ্ট উইথ জিয়াউৰ কামাৰ। মোৰ প্ৰশ্ন প্ৰথমটো যে মই ষ্ট্ৰেইট টাইমছৰ ৰিপৰ্টটো ভালকৈ পঢ়িছোঁ। ছিংগাপুৰৰ ষ্ট্ৰেইট টাইমছ ভাৰতবৰ্ষৰ টাইমছ অফ ইণ্ডিয়াৰ নিচিনা অতি ৰেচপেক্টেবল এখন বাতৰি কাকত, য'ত তেওঁলোকে ডাইৰেক্টলি ইনডাইৰেক্টলি বুজাই দিছে যে তেওঁলোকে ছিংগাপুৰ পুলিচ ফ'ৰ্চক কোট কৰি কৈছে যে এইটো ফাউল প্লে নাই, আৰু বৰঞ্চ এই গোটেইকেইজন মানুহক ডিটেনশ্যনতো লোৱা নাই। আৰু আজি এটা ষ্টেটমেণ্ট দিছে যে অটপচি ৰিপৰ্ট দিছোঁ, তোমালোকে ভিজুৱেল টিজুৱেল বৰকৈ নেদেখাবা সন্মানৰ কাৰণে, বহুত দেৰিকৈ দিছে বাৰু। আৰু আনহাতে সেই একেটা গোচৰতে আমাৰ ইয়াতে BNS 103 মাৰ্ডাৰত আছে, আৰু আনহাতে এমব্লেটৰ কথা সেইদিনাখন যেতিয়া কৈছিলোঁ মিউচুৱেল ল এছিষ্টেণ্ট ট্ৰিটিত, যে তাতে থকা এভিডেঞ্চবিলাক ইয়াত বাইণ্ডিং হ'বনে নাই, আৰু ফ্ৰেছ এভিডেঞ্চ নহালৈকে যিখন ফাউল প্লে বুলি কৈ থোৱা হৈছে সেইখনৰ ইমপ্লিকেশ্যন ইয়াত হ'বনে নাই, এই ধৰণৰ কথা প্ৰথম জানিবলৈ বিচাৰিছোঁ শ্ৰী জিয়াউৰ কামাৰ। পোনপ্ৰথমে তেখেতক জুবিন গাৰ্গক শ্ৰদ্ধা জনাই মই এইখিনিয়ে ক'ব খুজিছোঁ যে আজি আমি ইয়াতে বহিছোঁ যাতে তেওঁক আমি লিগেল জাষ্টিচ ছিষ্টেমেৰে ন্যায়টো দিয়াব পাৰোঁ যদি সঁচাকৈ মাৰ্ডাৰ হৈছে। কিন্তু মাৰ্ডাৰৰ কেছত ৰেজিষ্টাৰ কৰিলেতো কেৱল নহ'ব, চক ইউ হেভ টু কালেক্ট এভিডেঞ্চ টু ডেট এছপেক্ট। আমি যদি সেই এভিডেঞ্চখিনি নাপাওঁ তেতিয়াহ'লে আমি যিমানেই নকৰোঁ এই কেছটোত আল্টিমেটলি গৈ থৈ একো নহ'ব। তো সেই গতিকে খুব ভালদৰে তদন্ত কৰিব লাগিব, আৰু আমি ৰাইজে সকলোৱে অপেক্ষা কৰিব লাগিব কিছু সময়লৈ যাতে পুলিচে কি চাৰ্জশ্বিট দিয়ে, আল্টিমেটলি কি এভিডেঞ্চ কালেক্ট কৰিলে। কাৰণ কেছ এটা যিকোনো ছেকশ্যনতে ৰেজিষ্টাৰ কৰিব পৰা যায়, যিটো আমি সদায় দেখা পাইছোঁ, কিন্তু আল্টিমেটলি এতিয়া চাৰ্জশ্বিটটো কি ছেকশ্যনত দিব, ডেট উইল বি দ্য আল্টিমেট টেষ্ট ফৰ দ্য পুলিচ অলছ'। কাৰণ আমি এটা বস্তু পাহৰিব নোৱাৰোঁ, নেশ্যনেল লেভেলত বহুত সময়ত দেখিছিলোঁ আমি যিটো ৰিয়া চক্ৰৱৰ্তী বা সুশান্ত ৰাজপুতৰ কেছটো, তো আল্টিমেটলি হোৱাট হেপেন, চবেই ইম'শ্যনছত বহুত কথাই কৈছিল, কিন্তু পিছৰ ফালে বৰ দুখ লগাকৈ এইটো ফাইনেল ক্ল'জাৰ ৰিপৰ্ট দিব হ'ল যে ইট ৱাজ নট এ মাৰ্ডাৰ, ইট ৱাজ এ ছুচাইড। বাট এইটো কেছত আমাৰ এতিয়া কিমান দূৰ তেওঁলোকে কি মেটেৰিয়েল কালেক্ট কৰিছে আমিতো ক'তো একো দেখা নাই বা একো তেনেকুৱা ক'ব পৰা তথ্য নাই আমাৰ হাতত। তো সেই গতিকে আমি অপেক্ষা কৰিব লাগিব যেতিয়ালৈ চাৰ্জশ্বিটখন ফাইল নকৰে। অনলি আফটাৰ ফাইলিং অফ দ্য চাৰ্জশ্বিট আমি ক'ব পাৰিম যে এইটো এটা 302 কেছ হৈছে নে 304 যিটো আগৰ IPC মই সেইটোত কৈছোঁ কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ। চ' ইয়াতে ক'ৰবাত কিবা ক্ৰিমিনেল নেগলিজেঞ্চ আছে নেকি কাৰোবাৰ, সেই গোটেইখিনি চাব লাগিব। কিন্তু চ' ফৰ দ্য ল এজ ইট ষ্টেণ্ডছ মই যিখিনি চাই আহিছোঁ আজি নতুন সেইটো ক'বলৈ গ'লে যে 188 আগে আছিল, এতিয়া 208 হৈছে সেই BNS, যে আপুনি এটা কেছ যদি বাহিৰৰ দেশত হৈছে তো সেইটো কেছ প্ৰক্ৰিয়া চলাবৰ কাৰণে এখন কনচেণ্ট লেটাৰ ল'ব লাগিব ফ্ৰম দি চেণ্ট্ৰেল গভৰ্ণমেণ্ট। সেই কনচেণ্টখনৰ ভিত্তিতহে কেছটো আগবাঢ়িব, কিন্তু কেছ ৰেজিষ্টাৰ কৰিব পাৰিব, কাৰণ তাতে স্পষ্টভাৱে কোৱা হৈছে ছেকশ্যন 8 যে অফেন্স কমিটেড ইন এ হাই চি। তো ইয়াতে হাই চিত হৈছে আৰু ইয়াতে শ্বিপৰ ওপৰতো হৈছে, তো সেইটো ছাবছেকশ্যন B 208ত ক্লিয়াৰলি কৰা আছে।
আৰু যিকোনো এনকুৱাৰী ট্ৰায়েল এক্সেপ্ট উইথ দ্য প্ৰিভিয়াছ চেংচন অফ চেণ্ট্ৰেল গভৰ্ণমেণ্ট চলোৱাটো মোৰ মতে উচিত নহ'ব নিশ্চয় চাগে ইয়াতে তদন্ত বিষয়া ইমান দীৰ্ঘস্থবিলাক আছে এক্সপিৰিয়েঞ্চ SIT টিম এটা আছে তো তেওঁলোকে নিশ্চয় এইখিনি চাগে ৰুলছ ফ'ল' কৰিছে বা ল' ফ'ল' কৰিহে চাগে আগবাঢ়িছে যদি কৰা নাই এইখিনি ক্লিয়াৰ কৰি ল'ব লাগে অংশমান এই যিটো আমি বাহিৰত যিটো তেওঁলোকে এটা প্ৰিলিমিনাৰী এনকুৱাৰী হয়তো কৰিছিলে সেই ভিত্তিত যিটো পেপাৰত যিটো ৰিপৰ্টিং আহিছিলে কোটিং দি ডেট প্ৰিলিমিনাৰী ৰিপৰ্ট দেৰ ইজ ন' ফাউল প্লে এইটো এটা বৰ ইম্পৰ্টেণ্ট এছপেক্ট এই কেছটোৰ কাৰণে কিন্তু আমি যিটো ইয়াতে ইনভেষ্টিগেট কৰিছোঁ আৰু আমি বাকী যিখিনি ইনভেষ্টিগেশ্যনৰ মেটেৰিয়েল আমি সেইখন দেশৰ পৰা কালেক্ট কৰিব লাগিব য'ত অলৰেডি কৈছে দেয়াৰ ইজ ন' ফাউল প্লে গতিকে আমাৰ যেতিয়া এই বস্তুখিনি আমাৰ ইনভেষ্টিগেশ্যনখিনি আমাৰ থ্ৰু যিটো আমি MLA বা মিউচুৱেল লিগেল এছিষ্টেঞ্চৰ থ্ৰুদি যেতিয়া আমি ৰুট কৰিম ছিংগাপুৰলৈ তেওঁৰ পৰা বিচাৰিম তেতিয়া সেই গভৰ্ণমেণ্টকো কিন্তু আমি পতিয়ন নিয়াব লাগিব যে দেয়াৰ ইজ এ ফাউল প্লে হৈছে আমি ইনভেষ্টিগেশ্যন কৰি পেলাই এইখিনি মেটেৰিয়েল পাইছোঁ গতিকে আপোনালোকৰ দেশত থকা যিখিনি মেটেৰিয়েল সেইখিনি আমাক দিয়ক চ' ডেট আমি ইয়াতে ট্ৰায়েলটো কৰিব পাৰোঁ এইটো এনেকুৱা এটা অতি সহজ কথা নহয় যে আমি পঠিয়াই দিলোঁ কিবা এখন ছিংগাপুৰ গভৰ্ণমেণ্টে আমি যি ধৰণে নপঠিয়াওঁ কিয় তেওঁলোকে একচেপ্ট কৰি পেলাই আমাক বস্তুখিনি দি দিব তেওঁলোকক কিন্তু সেইটো পতিয়ন নিয়াবও লাগিব লিগেলি যে হয় আপোনালোকে নাপালেও কিন্তু আমাৰ তাত মেটেৰিয়েল আছে আমি এইখিনি ইনভেষ্টিগেট কৰিছোঁ গতিকে আপোনালোকৰ মেটেৰিয়েলখিনিও আমাক লাগে গতিকে আমাক এইটো এটা এছিষ্টেঞ্চ আমাক দিয়ক গতিকে সেই ফাউল প্লে নহয় বুলি যিটো কথা কৈছে তাৰ কোনো বাইণ্ডিংছ নাথাকিব যদি মানে ফ্ৰেছ এভিডেঞ্চত ডেফিনেট নাথাকিব নন ফ্ৰেছ এভিডেঞ্চত অকল ষ্টেটমেণ্টৰ ওপৰত বেছ কৰি আগুৱাই যাব পৰা যাবনে কেছটো তেওঁলোকৰ তাত নেচাৰেলি তেওঁলোকৰ তাত যিবিলাক ষ্টেটমেণ্ট লৈছে সেই ষ্টেটমেণ্টখিনি আমি আকৌ ল'ব লাগিব কালেক্ট কৰি আনিব লাগিব তেওঁলোকে কিহৰ ভিত্তিত ক'লে সেই প্ৰথম অৱস্থাত দিয়া যিবোৰ ষ্টেটমেণ্ট সেইবোৰ ক্ৰিমিনেল কেছত খুব ইম্পৰ্টেণ্ট হয় সেই ষ্টেটমেণ্টখিনি কাৰ ল'লে কি কাৰণে তেওঁলোকে ন' ফাউল প্লে পালে সেইখিনি আমি ইয়াত আমি সেইখিনি কিন্তু লুকুৱাই থ'ব নোৱাৰোঁ আমি সেইখিনি আমি আনিবই লাগিব ৰিজনছ টু প্লে দ্য ফাউল প্লে শুড বি ব্ৰট অন ৰেকৰ্ড গতিকে সেই বস্তুখিনি নানাকৈ আমি কিন্তু ইয়াৰ ইনভেষ্টিগেশ্যনটোৰে গোটেই বস্তুটো সমাপ্ত কৰিব নোৱাৰোঁ যদি আমি সেইটো ট্ৰাই কৰোঁ ডেট উইল বি এ ডিজাষ্টাৰ ফৰ আছ গতিকে তাৰ বস্তুখিনি আনিবই লাগিব তাৰ প্ৰিলিমিনাৰী এনকুৱাৰী কি কাৰণে তাৰ পুলিচে সেইটো ক'লে সেই বা তেওঁলোকে এনেকৈ ক'ব পাৰি তেওঁলোকে কৰাই নাছিল এনেই কৈ থ'লে তেতিয়া আমাৰ কাৰণে বেলেগ কথা যে চিম্পলি এনেই লিখি থৈ দিছিলে তেওঁলোকে একো এনকুৱাৰী নকৰাকৈ কৈছিল কিন্তু এনকুৱাৰী কৰি পেলাই যদি তেওঁলোকে সেই ষ্টেটমেণ্টটো দিছে তেতিয়াহ'লে সেই ৰিজনছটো কি কাৰণে তেওঁলোকে ক'লে সেইবোৰ কথাও আহি পৰিব কোৰ্টৰ পৰা একো আমি বস্তু লুকুৱাই ৰাখিব নোৱাৰোঁ কোৰ্টত সকলো বস্তু আমি দাখিল দিব লাগিব ডেটছ দি ৰুল মই ক'ব গৈছোঁ যে ছেকশ্যন 209 BNSS এতিয়া যিটো আগৰ ছেকশ্যন 189 CRPC আছিল তাতে এই যিখিনি অংশ কোৱাৰ দৰে প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনে কওক বা এনকুৱাৰীয়ে কওক যিখিনি কৰি তথ্য যিটো ভিত্তিৰ ওপৰত ছিংগাপুৰ গভৰ্ণমেণ্টে বা ছিংগাপুৰ পুলিচে দিছে যে ন' ফাউল প্লে ইজ দেয়াৰ তো সেই ইনভেষ্টিগেশ্যনৰ মেটেৰিয়েলছখিনি তেওঁলোকে আনিব লাগিব ছাপ্লিমেণ্টাৰী কেছ ডায়েৰী হিচাপে ইয়াতে আনি কেনে সংযোগ কৰিলেহে এই বস্তুটো আগবাঢ়ি যাব নহ'লে কোৰ্টে সুধিব যে ৱাই ইউ ডিডণ্ট ব্ৰট দ্য প্ৰিলিমিনাৰী ৰেকৰ্ডছ কাৰণ তেওঁক অলৰেডি এটা একিউজডৰ বনোৱাৰ আগে এটা তেওঁৰ ফেভাৰতে আহি আছে দেট দেৰ ৱাজ ন' ফাউল প্লে So now we have to show that there was a foul play or something wrong has been committed. So তেতিয়াহে offense এটা হ'ব with fresh evidence absolutely with the collection of the evidence here কাৰণ so এটা কথা একদম স্পষ্ট যে মানুহ ভাৰতীয় নাগৰিক এটা যদি বাহিৰত গৈছে so he is to be protected by the state as if যে সি দেশৰ ভিতৰতেই আছে so আজি জুবিন গাৰ্গ তাতে তেওঁক মাৰ্ডাৰ কৰিছে নে কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ হৈছে নে কালপেবল হৈছে এমাউণ্টিং টু মাৰ্ডাৰ হৈছে নে নেগলিজেঞ্চ হৈছে ইফ নেগলিজেঞ্চ হৈছে ডেট ইজ ৱেডাৰ ইটছ এ ক্ৰিমিনেল নেগলিজেঞ্চ অৰ চিভিল নেগলিজেঞ্চ সেইটোও চাব লাগিব যে আল্টিমেটলি ইয়াতে ডেথ চাৰ্টিফিকেটখন যিখন দেখিছোঁ মিডিয়াত অহা মতে যে ডেথ বাই ড্ৰাউনিং চ' এতিয়া ডুবালে নে ডুবিল নে তাক ডুবিবৰ কাৰণে সুযোগ দিয়া হৈছিল বা সেই ডুবোৱাটো ফিজিকেল নে আগতে প্ৰি কনসিভ কিবা মেডিকেশ্যন আছে বা ওভাৰনাইট মেডিকেশ্যন কৰি থৈছে এনেকুৱা যেটা লট অফ স্মল বস্তু মই সেইটোৱে ইণ্টাৰপ্ৰেট কৰিম যে তাক ডুবালে নে ডুবিল নে ডুবোৱাৰ পৰিকল্পিত হিচাপে তাক ডুবালে চ' ৱাই হি ৱাজ লেট টু গ' টু দ্য হাই চি ৱাই যেতিয়া এটা জানে যে তেওঁ মানুহটো সুস্থ নহয় কাৰণ যিটো তেওঁক দেখিছোঁ আৰু আপোনাৰ ৱাক কৰি কেনে তেওঁ জাপ দিছিল উইথ অল ৰেচপেক্ট টু দ্য ডিপাৰ্টেড চোল কিন্তু তেওঁৰ গেটটো যিটো গেট মানে কয় মেডিকেলত যিটো মানে আপোনাৰ খোজ কঢ়া ঢংটো ইট ৱাজ নট লাইক এ নৰ্মেল পাৰ্চন দুৰ্বল বুলি গম পোৱা যায় সেই তেনেকুৱা ক্ষেত্ৰত মই নাভাবোঁ যে মানুহক এটাক পানীত নামিব দিব লাগিছিল
গতিকে আহিছোঁ শ্যামকানু মহন্তৰ এখন প্ৰায় 175 পেজৰ এখন পিটিশ্যন তাৰে মই 175 নিশ্চয় পঢ়া নাই চিনপচিছটো পঢ়িছোঁ আৰু কিন্তু দেখিছোঁ তো গোটেইখিনি বস্তুৱে কাভাৰ কৰিছে তেওঁৰ ফালৰ পৰা তোমাৰ এটা ফাৰ্ষ্ট ওৱান অফ মেজৰ পইণ্ট আছে যে ৰাইট টু ৰিপ্ৰেজেণ্টেশ্যন যে অসমত অল আছাম লয়াৰ্ছ এছ'চিয়েশ্যনে আৰু তেওঁৰ মেম্বাৰে ৰিপ্ৰেজেণ্ট নকৰোঁ বুলি কৈছে তো দ্বিতীয়তে কথা কৈছে পলিটিকেল ইণ্টাৰফাৰেঞ্চ ছিংগাপুৰৰ জুৰিছডিকশ্যন আছে তাৰপিছত এড কিয় কৰিছে মেডিয়া ট্ৰায়েলছ ডিফেক্স আৰু তেওঁৰ এছেট ফ্ৰিজ ৰেট এইবিলাকৰ কথা জুবিন গাৰ্গৰ হেল্থৰ হিষ্ট্ৰী আৰু ৰিয়া চক্ৰৱৰ্তী আঞ্জাবাজান কেছ এইকেইটাৰ তেওঁ কিছুমান ৰেফাৰেঞ্চ দিছে এই সাতটাই মই মূল পইণ্ট দেখিছোঁ আৰু ৰাইট টু লিগেল ৰিপ্ৰেজেণ্টেশ্যন পলিটিকেল ইণ্টাৰফাৰেঞ্চ ছিংগাপুৰ জুৰিছডিকশ্যন মেডিয়া ট্ৰায়েল ফ্ৰিজিং এছেট জুবিন গাৰ্গছ হেল্থ হিষ্ট্ৰী অন প্ৰেচিডেণ্ট চাইটেড আৰু লগতে তেওঁ মানে আমি নাছিলোঁ অংশুমান লিষ্ট এইকেইটা পইণ্টক বা এই পিটিশ্যনখনৰ প্ৰভাৱ কেনেকুৱা তাৰ মাজতে এটা থিয়ৰী আহিছে যে তেওঁ বিদেশত থাকি চহী কৰিছে ইজ ইট গোইং টু বি একচেপ্টেড ইন সুপ্ৰিম কোৰ্ট ল'লে কি ধৰণৰ হ'ব এইখিনি অসমৰ প্ৰত্যেকজন মানুহে এই মতে জানিবলৈ বিচাৰি ফুৰিছে যিখন পিটিশ্যন তেওঁ কৰিছে তাৰ পৰা আমি দেখা পাইছোঁ দুটা কথা প্ৰথমতে জল পটপটকৈ ওলাই পৰিছে যে এই পিটিশ্যনখন তেওঁ 29 তাৰিখে তেওঁ চহী কৰিছে আৰু এই পিটিশ্যনখন তেওঁ চহী কৰিছে মালয়েছিয়াত আৰু মালয়েছিয়া তাৰে নটাৰী পাব্লিকৰ থ্ৰুদি এইখন ইয়ালৈ পঠিয়াইছে এতিয়া এই যিখন ডকুমেণ্ট মালয়েছিয়াত এক্সিকিউট কৰিছে যিটো নটাৰী পাব্লিক যিখন ৰিকুৱাৰমেণ্ট হয় সকলো পিটিশ্যনৰ লগত এখন এফিডেভিট দিব লাগে শপতনামা এখন দিব লাগে যে তেওঁ যিখিনি কথা কৈছে সেইখিনি সঁচা সেই শপতনামাখন তেওঁ মালয়েছিয়াত চহী কৰিছে আৰু নটাৰী পাব্লিকৰ থ্ৰুদি সেইখন ভাৰতত আহি সুপ্ৰিম কোৰ্টত দাখিল হৈছে তাৰ পিটিশ্যনৰ লগত আৰু লগত তেওঁ যিখন ওকালতনামা চহী কৰিছে সেইখনতো তাৰিখ কিন্তু 29 অৰ্থাৎ 29 তাৰিখে তেখেত মালয়েছিয়াত আছিল যে সেইটো ইয়াৰ পৰা প্ৰমাণ হৈ গৈছে এতিয়া আৰু নেক্সট দিনা তেওঁ ৰাতিপুৱা আহি পেলাই দিল্লীত গ্ৰেপ্তাৰ হৈছে এতিয়া মালয়েছিয়াৰ পৰা সেইদিনা সেই ডকুমেণ্টখিনি আগদিনাই হয়তো কোনোবাই লৈ আহিব লাগিব বা ইয়াৰ পৰা মানুহ গৈছে বা তাৰ পৰা কোনোবা মানুহে আনি পেলাই ইয়াৰ উকিলক হেণ্ড অভাৰ কৰিছে অৰ্থাৎ তেওঁৰ পিটিশ্যন অলৰেডি ৰেডি হৈ আছিলে এইখন আহি পেলাই তেওঁৰ লগ লাগিছে কিন্তু নেক্সট ডে মৰ্ণিঙেই সেইখন সুপ্ৰিম কোৰ্টত দাখিল হৈছে 30 তাৰিখে ইটছেল্ফ চ' ইমান কিন্তু এটা কথা দেই মালয়েছিয়া ছিংগাপুৰ যদি কনফিউজ এটা মই নকৰি পেলাই কথা এটা কৈছোঁ এইখন ফিজিকেলি মাত্ৰ 30 কিলোমিটাৰ মানে মোৰ ইয়াৰ পৰা এয়াৰপৰ্টলৈ ডিষ্টেঞ্চ তেওঁৰ ছিংগাপুৰৰ পৰা জোহৰ বাৰো য'ত চহী কৰিছে সেই পাৰ্টিকুলাৰটো কুৱালালামপুৰৰ পৰা দূৰ আছে একেবাৰে মানে মালয়েছিয়াৰ সোমাওঁতে প্ৰথম পইণ্ট সিফালৰ পৰা ইটছ হাৰ্ডলি 45 মিনিটছ বা এঘণ্টামানৰ কথা গতিকে সেই দুখন কাণ্ট্ৰি দূৰলৈ গৈছে ডেট কনচেপ্ট বাদ দিয়ক 30 কিলোমিটাৰ অনলি য়েছ কণ্টিনিউ কিন্তু মানে মই এইখিনি কথা কৈছোঁ এজ পাৰ তেওঁৰ যিখন নটৰী যিটো চহী আছে এইটো জোহৰ বাৰো হুইচ ইজ এবাউট 30 কিলোমিটাৰ্ছ ছিংগাপুৰৰ পৰা চ' নেক্সট গতিকে সেইখন এতিয়া সুপ্ৰিম কোৰ্টত আহি দাখিল হৈছে এতিয়া সুপ্ৰিম কোৰ্টে সেইখন অলৰেডি তাৰে এটা নাম্বাৰিং হৈ গৈছে তেওঁৰ ফাইলিং হৈ গৈছে সেই পাৰ্টটো মৰলেছ প্ৰায় অভাৰ এতিয়া সেইটো মই নাভাবোঁ যে সুপ্ৰিম কোৰ্ট সেই ইছ্যুটোত ইমানকৈ চহীটো বা ক'ত হৈছিলে ক'ত নাই ইমান হয়তো সোমাব ভিতৰলৈ তেওঁ বিচাৰিছে NIA আৰু CID এই যিখন পিটিশ্যন কৰি আছে তাতে তেওঁ 4টা ৰেছপণ্ডেণ্ট কৰিছে তাৰে 2টা হৈছে অসম গভৰ্ণমেণ্ট 1 and 2 3খন তেওঁ কৰিছে NIA কৰিছে আৰু 4 নম্বৰ ৰেছপণ্ডেণ্ট হৈছে CBI অৰ্থাৎ 4টা ৰেছপণ্ডেণ্ট তেওঁলোকে ইয়াতে নিজৰ ভাষ্য তেওঁলোকে দিব লাগিব সুপ্ৰিম কোৰ্টত এই 4টা পাৰ্টি চ' ইয়াতে NIA কিয় কৰিলে মই হয়তো ধৰিব পৰা নাই মোৰ সম্যক জ্ঞানেৰে টেৰৰিষ্ট ফাণ্ডিং এইটোৰ লগত সম্পৰ্ক কিয় NIA তেওঁ পাৰ্টি কৰিলে বুজিব CBI ইটছ অল ৰাইট বাৰু তে এতিয়া তেওঁ ইয়াতে যিকেইটা বিচাৰিছে তেওঁ প্ৰেয়াৰ যিকেইটা দিছে সেইকেইটা খুব ইম্পৰ্টেণ্ট প্ৰায় 6-7টা প্ৰেয়াৰ তেওঁ দিছে তাৰে মই ভাবিছোঁ মষ্ট অফ দি প্ৰেয়াৰ্ছ নাও হেজ বিকাম ইনফেকচুৱাছ অলৰেডি তাৰ কোনো আৰু ভেলু নাই বিকজ দি ফাৰ্ষ্ট প্ৰেয়াৰ তেওঁ বিচাৰিছিলে যে তেওঁক এগেইনষ্টত কোনো কোৱাৰ্চিভ একশ্যন বা তেওঁক এৰেষ্ট কৰিব নালাগে এটা প্ৰেয়াৰ আছিলে সেইটো প্ৰেয়াৰৰ আজি আৰু কোনো মূল্য নাই ডেট ইজ ইনফেকচুৱাছ আমাৰ ভাষাত লিগেল পাৰ্লেঞ্চত ক'বলৈ গ'লে চ' সেইটোৰ মূল্য নাই ছেকেণ্ড যিটো তেওঁ বিচাৰিছিলে ডেট হি ৱান্ট টু জইন দি ইনভেষ্টিগেশ্যন ইন দি অফিচ অফ নিয়া স্পেচিফিকেলি কোৱা আছে ইন দি প্ৰেয়াৰ সেইটো তাৰো আৰু এতিয়া ইনফেকচুৱাছ হৈ গ'ল বিকজ হি ইজ এৰেষ্টেড হি ইজ অলৰেডি জইন দি ইনভেষ্টিগেশ্যন ইন দি CID চ' দি ছেকেণ্ড প্ৰেয়াৰ ডেটছ অলছ' বিকাম ইনফেকচুৱাছ দি থাৰ্ড প্ৰেয়াৰ যিটো বিচাৰিছে তেওঁ এটা আৰু বিচাৰিছে যে বহুতবোৰ যিবোৰ বিভিন্ন FIR হৈ আছে গোটেই অসমত 52খন তেওঁ উল্লেখ কৰিছে তাৰ উপৰিও হ'ব পাৰে যাতে আৰু ভৱিষ্যতে আৰু FIR নহয় সেইটোৰ কাৰণে তেওঁ এটা হেৰি বিচাৰিছে ডাইৰেকশ্যন বিচাৰিছে মই ভাবোঁ সেইটোৰো কোনো সাংঘাতিক এটা মূল্য নাই বিকজ ইয়াতে অসম গভৰ্ণমেণ্টে অলৰেডি
নটিফাই কৰি দিছে যদি আৰু ভৱিষ্যতে এফআইআৰ হয় সকলোবোৰ আহি পেলাই এই CID প্ৰথম গোচৰটোত আহি এমালগেমেট হ'ব গতিকে সেই যিটো প্ৰেয়াৰ কৰিছে তাৰো কোনো মূল্য মোৰ বোধেৰে নাই এতিয়া তাৰ পিছত থাকিল যে তেওঁ আৰু বিচাৰিছে যে তেওঁৰ এতিয়া খুদা থাকাৰ ভিতৰত থাকিল যে তেওঁৰ যিটো বেংক একাউণ্ট সেইটো ডিফ্ৰিজ কৰিব বিচাৰিছে আৰু এই তাৰ ঘৰটো যিটো সিজ কৰিছে সেইটো মুকলি কৰি দিবৰ কাৰণে সেই দুটা প্লেয়াৰ ডাইৰেক্টলি ষ্টেটৰ বাহিৰত কোৱা যাব লাগে বুলি কিন্তু কথাটো মই ডাইৰেক্টলি নাই কিন্তু নাছে নাই নাই মই দেখা নাছে নেদেখিলোঁ নাই CBI-টোহে আছে NIA বুলি আছে হয় চ' এই তেওঁ চ' বেচিকেলি মই যিটো বুজিছোঁ তেওঁ ইনভেষ্টিগেশ্যনটো CBI বা NIAৰ হাতলৈ যোৱাটো বিচাৰিছে আৰু আপুনি যিটো কৈছে যে তেওঁ লগতে এটা গ্ৰাউণ্ড দিছে যে আমাৰ ইয়াৰ অসমৰ লয়াৰে তেওঁৰ কেছটো ল'বলৈ ইচ্ছা প্ৰকাশ কৰা নাই বা ৰিজলিউশ্যন লৈছে কিন্তু সেইটো ডেট কেনট বি এ গ্ৰাউণ্ড বিকজ এতিয়া ইনভেষ্টিগেশ্যন ষ্টেজহে এইটো এতিয়া ট্ৰায়েললৈ যোৱা নাই ট্ৰায়েলত কোনোবাই নল'ব সেইটো বেলেগ কথা ট্ৰায়েল ট্ৰান্সফাৰ হয় কিন্তু এতিয়া ইনভেষ্টিগেশ্যন ষ্টেজত লয়াৰৰ ভূমিকা খুব কম থাকে এতিয়া খুব লয়াৰৰ ভূমিকা মাজে মাজে আহিব আৰু তেওঁৰ যদি লয়াৰ যদি কোনো এপিয়াৰ নকৰে তেতিয়া কিন্তু কোৰ্টে তেওঁক লয়াৰ দিবলৈ বাধ্য সেইটো দিবই কোৰ্টে ভাৰত চৰকাৰে কাছাবৰ নিচিনা মানুহ পাৰ্লিয়ামেণ্ট এটেক কৰা মানুহকো আমি সেইটো ৰাইট দি পেলাই আমাৰ সেইটো বিউটি অফ দ্য জুডিচিয়েল চিষ্টেম যে ইউ হেভ টু এংগেজ এ লয়াৰ অফ ইয়ৰ চইচ আগৰ ছেকশ্যন 303 CRPC এমিকাছ কিউৰি যেতিয়া কোৰ্টে দিব নিজৰ ফালৰ পৰা যিটো আজিকালি তলৰ কোৰ্টত হ'লে ষ্টেট ডিফেন্স হাই কোৰ্টত হ'লে এমিকাছ কিউৰি কয় টু হেল্প দ্য কোৰ্ট চ' কিন্তু তেওঁক ৰাইট অফ ষ্টেট ডিফেন্সটো দিয়ে এটা উকিল হ'লেও দিব লাগিব আৰু এটা মই ক'ব খুজিছোঁ আৰু এটা তেওঁ বৰ পিকুলিয়াৰ প্ৰেয়াৰ ইয়াত মই দেখা পাইছোঁ তেওঁ আৰু এটা বিচাৰিছে যে মিডিয়াই যাতে তেওঁৰ এগেইনষ্টত কোনো ডিৰেগুটৰী ৰিমাৰ্ক নকৰে বা প্ৰিজুডিকেল কিবা হেৰি নকৰে কিন্তু তেওঁ আমি ৰেছপণ্ডেণ্ট যিবোৰ হৈছে এতিয়া তাত মিডিয়াই তাতেতো মিডিয়াবিলাকতো ইয়াতে ৰেছপণ্ডেণ্ট নহয় ইয়াতে ৰেছপণ্ডেণ্ট CBI NIA DGP গভৰ্ণমেণ্ট অফ আছাম হাউ দে উইল ষ্টপ মিডিয়া নট টু চে এনিথিং এগেইনষ্ট হিম সেই প্ৰেয়াৰটো কি কাৰণে তাত আহিলে মই বুজি পোৱা নাই চ' এইখিনিয়ে কথা মূলতে আৰু এটা কথা ইয়াতে বৰ ইম্পৰ্টেণ্ট তেওঁ যিটো CBI ইনভেষ্টিগেশ্যন বিচাৰিছে অলৰেডি কিন্তু CBI ইনভেষ্টিগেশ্যন আমাৰ হাইকোৰ্টৰ দুখন পিটিশ্যন পেণ্ডিং হৈ আছে দুজন হেৰিয়ে বিচাৰিছে অলৰেডি বিচাৰিছে গতিকে সেই দুখনো পেণ্ডিং এতিয়া একেটা বিষয়ৰ ওপৰত হয়তো এনেকুৱা হ'ব পাৰে যে সুপ্ৰিম কোৰ্টত যেতিয়া অসম গভৰ্ণমেণ্টে শপতনামা দিব এইটো দিবই লাগিব তাত যদি উল্লেখ কৰে যে নহয় অলৰেডি দেয়াৰ ইজ এ 2 পিটিশ্যন পেণ্ডিং ইন দি হাই কোৰ্ট সিকিং CBI ইনভেষ্টিগেশ্যন তেতিয়া হয়তো সুপ্ৰিম কোৰ্টে ক'ব পাৰে যে শ্যাম কানুৰ মহন্তৰ পিটিশ্যন ক'ব পাৰে যে ইউ গ' এণ্ড জইন দেয়াৰ হাই কোৰ্টত প্ৰথমতে যোৱা তাত ইউ জইন তাত নহ'লে আমি চাম সেইটো এটা হ'ব পাৰে নহ'লে আৰু ইয়াৰ হাই কোৰ্টে ক'ব পাৰে যিহেতু সুপ্ৰিম কোৰ্টত পেণ্ডিং গতিকে ইয়াৰ যি দুখন পিটিশ্যন আছে সেই দুখনত আমি একো অৰ্ডাৰ পাছ নকৰোঁ সুপ্ৰিম কোৰ্টলৈ আহালে আমি বাদ চাম চ' দুইটা অপশ্যনে এতিয়া অ'পেন হৈ আছে গতিকে এইটো ডিপেণ্ড কৰিব হাউ সুপ্ৰিম কোৰ্ট আৰু হাউ আমাৰ যিখন চৰকাৰে যিখন শপতনামা দিব তাত সেই যদি কথাটো উল্লেখ কৰে যে দুখন পিটিশ্যন অলৰেডি পেণ্ডিং হৈ আছে দেন হাউ দি সুপ্ৰিম কোৰ্ট উইল ডিচাইড অন ডেট ইছ্যু সুপ্ৰিম কোৰ্টে কি ভিউ লয় বিকজ সাধাৰণতে দেখা যায় যদি হাই কোৰ্টত কিবা পেণ্ডিং থাকে সাধাৰণতে সুপ্ৰিম কোৰ্টে কয় ইউ এক্সাৰচাইজ ডেট ফ'ৰাম ফাৰ্ষ্ট দেন ইউ কাম টু আছ সেইটো তুমি ফ'ৰামটো ইউজ কৰা তাতেই হৈ যাব পাৰে তোমাৰ কাম যেতিয়া আছে যে যিখিনি ৰাইট তেওঁ বিচাৰিছে যিখিনি ইয়াতে বিচাৰিছে সেই অলৰেডি হাই কোৰ্ট কেন গ্ৰাণ্টেড এইটো নহয় যে সুপ্ৰিম কোৰ্টতে সেইখিনি পাব লাগিব তেওঁ এই পিটিশ্যনখন সুপ্ৰিম কোৰ্টত নকৰি তেওঁ হাই কোৰ্টতো কৰিব পাৰিলেহেঁতেন এইটো বেচিকেলি পাৰচেপশ্যন বেটেলৰ এটা যুদ্ধত আমি পিটিশ্যনখন দিয়া হৈছে আৰু চাবলৈ গ'লে এইটো মাস্কিং ফৰ সামথিং তোমালোকে CID কৰিছে আমি NIA বিচাৰিছো অলটো NIA নাথিং টু ডু উইথ দিছ অৰ CBI Absolutely. No, CBI to hobo pare. CBI hobo pare. NIA to get more about terrorist. কোনো terrorist angle নাই, কোনো terrorist funding নাই. So what is the point out there? We don't know. I haven't read it also. তো মেইন কথাটো আৰু এটা ইম্পৰ্টেণ্ট কথাটো অলপ লাইটাৰ চেঞ্চত হ'লেও কৈছোঁ যে ইমান দিন প্ৰেক্টিছত মই কেতিয়াও আছামিক নিজেই আগবাঢ়ি গৈ কেনে CBI ইনকুৱাৰী লাগে অভাৰ ষ্টেট পুলিচ অভাৰ ন্যায় ইনকুৱাৰী লাগে আই হেভেণ্ট চিন ইট maybe in the first time during our practicing 30 years we have never seen that the Assamia বিচাৰিছে মোক নিয়া বা CBI লাগে rather than the victim যে ইয়াতে কিন্তু গৰিমা হয়কে তেখেতে বিচৰা নাই আছামিয়া নিজে বিচাৰিছে পাৰচেপশ্যন বেটেলৰ এটা যুদ্ধৰ এটা যিটো কোৱা হয়
কাৰণ তেতিয়া দেখোন আমি যি বিচাৰকে বেছি বিচাৰিছে অৱশ্যে এটা কথা ইয়াতে আছে CBI কিন্তু বাহিৰৰ পৰা যেতিয়া এভিডেন্স কালেক্ট কৰিব লগা হয় তেওঁলোকৰ অলপ সেইটো সুবিধাটো বেছি অলৰেডি যিখন তেওঁলোকে এটা এডিশ্যনেল পাৱাৰ কিন্তু দিয়া আছে সিদিনাখন ইউ হেভ অলৰেডি স্পকেন ভেৰি নাইচলি এবাউট দ্যাট মিউচুৱেল লিগেল এছিষ্টেঞ্চৰটো ইভেঞ্চুৱেল যিটো কামটো CBI এটা উইঙে আছে উইঙে আছে টু কালেক্ট দি এভিডেন্স আমি তেওঁ সেই থ্ৰু দিহে আমি ল'ব লাগিব চ' নেচাৰেলি CBI এটা ইয়াতে ৰুল আমাৰ চিফ মিনিষ্টাৰেও কৈছে যে CBI ইনভেষ্টিগেশ্যন হ'ব পাৰে চ' মই কিন্তু আন এটা এংগল ইয়াতে ক'ব খুজিছোঁ যে যদিও ইটছ মে বি এ পলিটিকেল লিগেলৰ উপৰিও যে CBIত যদি আজি গুচি যায় আমি অলৰেডি CBI ইনভেষ্টিগেশ্যন আমি পৰাগ দাস মাৰ্ডাৰ কেছত দেখিছোঁ তাত ৰিজাল্টটো আমি দেখিছোঁ আন ক্ষেত্ৰতো আমি দেখিছোঁ CBI ইনভেষ্টিগেশ্যন CBIক দিলেই যে সাংঘাতিক কিবা এটা হ'ব সেই আশাটো আমি কিন্তু নকৰাই ভাল এইটো মেৰিট অফ দি কেছ আইডাৰ্ছ ইয়াতেই কৰক বা তাতেই কৰক মেৰিট অফ দি কেছ ডিপেণ্ড উইল আপন দি মেটেৰিয়েল কালেক্টেড দি এভিডেন্স কালেক্টেড হিয়াৰ এণ্ড দি আউটছাইড সেইখিনিৰ ওপৰত বেছ কৰিয়ে হ'ব কিন্তু যদি CBIত যদি গুচি যায় ইয়াৰ ফলত কিন্তু চৰকাৰৰ মে বি ইন ফিউচাৰ they may be gain something because যদি CBI কালি ফেইল কৰে then this চৰকাৰে ক'ব পাৰে যে আমি CBIক দিছোঁ CBI পাৰি নোৱাৰিলে what we can do now মানে ইজি লেংগুৱেজ CBI লৈ গ'লে পলিটিকেলি চৰকাৰৰ কাৰণে এডভান্টেজ ছাকচেছ হ'লেও এডভান্টেজ ফেইলাৰ হ'লেও এডভান্টেজ ছাকচেছ হ'লেও ফেইলাৰ হ'লেও উভতি আহিছোঁ অনুষ্ঠানৰ তৃতীয় ভাগলৈকে মুখ্যমন্ত্ৰী কিছু সময় আগতে ফেচবুক লাইভ কৰি জনালে যে এজন চিটিং জাজ সৌমিত্ৰ শইকীয়াৰ দ্বাৰা এটা জুডিচিয়েল ইনকুৱাৰী কৰা যাব জুবিনৰ গোটেই সমগ্ৰ ঘটনাটো আকৌ কৈছোঁ মোৰ টাৰ্মছ অফ ৰেফাৰেঞ্চ এতিয়ালৈকে দেখা নাই বা পুট কৰি প্ৰিপেয়াৰো হোৱা নাই অহা 2 দিনত হ'ব কিন্তু মোৰ নেদেখাকে বা নজনাকে বেছিক চিফ মিনিষ্টাৰে কৈছে তাৰপিছতে মোৰ প্ৰশ্নটো হ'ল দুইজনলৈকে লেটছ গো টু জিয়া কামাৰৰ প্ৰথমতে এটা CID ইনকুৱাৰী চলি আছে 52খন FIR তাৰ এক নম্বৰখনটো CID নিজৰে সেই ইনকুৱাৰী চলি আছে ইয়াত অভাৰলেপিং কৰি একচুৱেলি বস্তুটো কি হ'বলৈ গৈ আছে মই একজেক্টলি ধৰিব পৰা নাই গোটেইবিলাক লৈ ল'ব নে সেই বাকী থকা পিটিশ্যনখনো লৈ ল'ব তেওঁলোকে ফ্ৰেছ বেলেগে ইনকুৱাৰী কৰিব নে কিবা এটা গ্ৰেটাৰ কিবা এটা কৰিব নে এইটো বাধা দিব কাৰণে APSCৰ ঘটনাত যদি মই ভুল হোৱা নাই এনেকুৱা ঘটনা এটাত কিন্তু বৰ লাভজনক হোৱা নাছিলে কমিশ্যন অফ এনকুৱাৰী এক্টখনত অকল ফেকচুৱেল এছপেক্টখিনি বেচিকেলি চালি জাৰি চাই তেওঁলোকে তাৰপিছত এটা ৰিপৰ্ট প্ৰিপেয়াৰ কৰি কেনে গভৰ্ণমেণ্টক ছাবমিট কৰিব গভৰ্ণমেণ্ট মে একচেপ্ট ইট এণ্ড অলছ' ৰিজেক্ট ইট but unfortunately nothing can be taken from that inquiry report during the investigation and trial of the case it is a completely separate thing for fact finding body bili kobo just academic exercise type thakibo academic hisabe thakibo or government may accept it or hetu or government may reject it also so basically another battle of perception absolutely মানে হেতু যেনেকৈ একাডেমিক এক্সাৰচাইজ টাইপ ধৰক এতিয়া বিখ্যাত চিক্ৰেট কিলিঙৰ শইকীয়া কমিশ্যন আছিলে এইটো সাধাৰণতে এনকুৱাৰী বিৰ হয় প্ৰায়ৰ টু দি ইনভেষ্টিগেশ্যন হ'ব লাগে তেওঁলোকে এটা ফাইণ্ডিং দিব চৰকাৰলৈ আৰু সেই ফাইণ্ডিঙৰ ওপৰত চৰকাৰে বিহিত ব্যৱস্থা ল'ব হয়তো FIR দিব তেতিয়া সেই ডাইৰেকশ্যনত ইনভেষ্টিগেশ্যনটো কৰিব যদি একচেপ্ট কৰে গভৰ্ণমেণ্টে সাধাৰণতে এতিয়া পেৰেলেল দুটা হ'ব নোৱাৰে হ'ব গৈ থাকিব ইনভেষ্টিগেশ্যন এটা এনকুৱাৰী এটা কোনটো মানুহে একচেপ্ট কৰিব নেচাৰেলি এনকুৱাৰীৰ হেৰিটো নাই সেই শাৰ্পনেছ বা সেই পাৱাৰটো নাই কোৰ্টৰ যিটো পাৱাৰ আছে এনকুৱাৰী কমিশ্যনৰ কিছুমান আছে কিন্তু সেইটোৱেতো আল্টিমেটলি কনভিকশ্যন দিব নোৱাৰে কাকো আল্টিমেটলি কোৰ্টতে যাব লাগিব কোৰ্টেহে কনভিকশ্যন দিব অকল ফেক্ট ফাইণ্ডিং সেইটো আজিৰ দিনত তাৰ কি মূল্য আছে মোৰ দ্বাৰা বুজিবলৈ মোৰ কাৰণে ডিফিকাল্ট হয় অপটিক জেনেৰেশ্যন মে বি কাৰণ একেখিনি মানে তাতে যাব লাগিব সাক্ষ্য দিবৰ কাৰণে উই উইল কেমেৰা উইল ফ'ল' ডেফিনেটলি য়েছ আমি যিটো APSC কেলেংকাৰী ক্ষেত্ৰতো দেখিছিলোঁ যে ছাবচিকুৱেণ্টলি আপুনি যিটো কৈছে যে এনেকুৱা ধৰণৰ এনকুৱাৰী কমিশ্যন এখন বিপ্লৱ শৰ্মা আয়োগৰ তেওঁৰ দ্বাৰা কৰোৱা হৈছিল তেওঁৰ কিছুমান ফাইণ্ডিং বহুত দিনটো সেইখন পেলাই থৈ দিলে তাৰপিছত আকৌ সেই এনকুৱাৰী ৰিপৰ্টৰ ওপৰত আকৌ কেবিনেট আকৌ হৈ পেলাই আকৌ 3জন IAS অফিচাৰক দিলে যে তোমালোকে এতিয়া ডিচাইড কৰা চ' এনেকুৱা ধৰণৰ এতিয়াও সেইবোৰ কিন্তু তাতকৈ এতিয়া যিহেতু CBIক বা হেৰিত গৈছে আমি সেইবোৰত আমি কনচেনট্ৰেট কৰিব লাগে যাতে ইনভেষ্টিগেশ্যন মানে যদি দৰ্শকক চাই শুনিবলৈ ভাল যে এজন জুডিচিয়েল চিটিং জাজ ৰিটায়াৰ্ড নহয় এটা মুখ্যমন্ত্ৰী ঘোষণা কৰিছে দেয়াৰ ইজ এ CID হাইকোৰ্টত 2খন PIL পৰি আছে শ্যাম কুমাৰ মহন্ত হেজ গন টু সুপ্ৰিম কোৰ্ট আস্কিং ফৰ এ প্ৰব বাই NIA এণ্ড CBI সামথিং সামৱেৰ এটা মেছ এটা হৈ থকা নাই নে ইয়াতে অলপ এটা মই ধৰিব পৰা নাই কাৰণ এজন চিটিং জাজৰ ঘপকৈ চিফ জাষ্টিছে স্পেয়াৰ কৰি দিয়াটো এটা কোৰ্ট বন্ধ হৈ যাব কাৰণ হি হেভ টু কাম আউট
for the inquiry. Ultimately, both of you will suffer, or the judiciary will judiciary will suffer. Judicial valuable time. So whether the Chief Justice has really accepted that proposition or not, we don't know. Karon Chief Justice consent to দিব লাগিব যে yes we are ready to spare. Generally রিটায়ার্ড জাজৰ দ্বাৰা কৰা হয়। এই কাৰণে কৰা হয় যাতে সিটিং জাজৰ সময়খিনি মূল্যৱান সময়খিনি জুডিশিয়াল টাইম আৰু এটা কথা সিটিং জাজজন যেতিয়া সেই কোৰ্টটোতে বহি থাকিব কাইলে সেই কোৰ্টটোৰ এই কেছটোৰ বিভিন্ন বস্তু সেই আদালতখনতে আহিব কিন্তু তেতিয়া কিবা আকৌ ক্লাছ অফ ইন্টাৰেষ্ট তেওঁৰ তাত নাহিব কিন্তু আলটিমেটলি হাই কোৰ্টখনত আহিব আৰু সেই হাই কোৰ্টে এজন সিটিং জাজে দেয়াৰ মে বি সাম ফাইন্ডিংস maybe it to the favor of the somebody may not be favor of the somebody but there may be a clash of interest more সম্পূৰ্ণ নৰ্মেল অৰ্ডিনাৰী নন ল বেকগ্ৰাউণ্ডৰ পৰা সুধিছো ধৰি লওক এমাহ বা দুমাহ থাকিলে তেওঁ আলটিমেটলি গৈ আকৌ বেঞ্চত বহিব এই মিটাৰটো তেওঁলোকৰ বেঞ্চত আহিলে তেওঁ ৰিকুৱেষ্ট কৰিব লাগিব তেওঁ ল'ব নোৱাৰিব কিন্তু কথাটো হ'ল যে এজন সিটিং জাজে এটা দিয়া ৰিপৰ্ট definitely একেখন হাইকোৰ্ট definitely to play in the minds of the other judges maybe you never know we are the human beings yes you are human we are not just যন্ত্র নিচিনাকে জুবিন গাৰ্গৰ কথা কনভেনশনে কি কয় কনভেনশনে কয় যে ৰিটায়াৰ্ড জাজ এজন ল'ব লাগে সেই কাৰণে আপুনি ৰিসেন্টলি তেনেকুৱা সিটিং জাজে এনকোয়াৰি কৰাটো খুব ৰেয়াৰ পাব মই দুটা এটা এক্সাম্পল জানো মণিপুৰত আছিল নেকি এটা মণিপুৰত আছিল এটা মই কৰিছিলোঁ তাতে কি আছিল যে যেতিয়া হি ডিস্টাৰ্ব এৰিয়া আছিল তো আৰ্ম ফোৰ্সে মানে বহুত মানুহ গুলিয়াই দিলে তেওঁলোক আহিছিল অপাৰেশ্যন কৰি হস্পিটেলত ইনজৰ্ড লৈ দিলে গুলিয়াই কৰি কেনে ৰিমছত বহুত মানুহক তো তেওঁলোকৰ সেই তেনেকুৱা এটা জুডিশিয়েল এনকোয়াৰি আছিল সেই জুডিশিয়েল এনকোয়াৰিখিনিয়ে কেছত তেওঁলোকে ৰিলাই কৰিছিল তেতিয়া গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত আছিল তো উই ডিড এ কেছ তাতে এইটো কৈছে যে এইটো এনকোয়াৰি কেতিয়াও ল'ব নোৱাৰে ইটছ অনলি এ ফেক্ট ফাইণ্ডিং বডি নাথিং তো সেইখিনি সময়ত যিটো পুলিচৰ যিটো ইনভেষ্টিগেশ্যনটো ব্লক হৈ আছিল নে পেৰেলালি চলি সেইটো কেছত CBI কৰিছিল তো CBI ইনভেষ্টিগেশ্যনটো আল্টিমেটলি ট্ৰায়াল কোৰ্টত তো বোথ অফ ইউ আৰ এগ্ৰি যে সিটিং জাজ এজনক ল'লে দুটা প্ৰব্লেম আছে এক তেওঁৰ সময়খিনি আমি গোটেই জুডিচিয়াৰীয়ে লছ কৰিব এখন বেঞ্চৰ পৰা 2 নম্বৰ একেখন কোৰ্টত তেওঁৰ ফাইণ্ডিংছখিনি এটা ইনডাইৰেক্ট বিয়াৰিংছ থাকিব পাৰে মেবি ইন দি মাইণ্ডছ অফ দি নহয় কাৰণ কিয় কাৰণে কৈছোঁ আই ডিছএগ্ৰি উইথ মিষ্টাৰ বৰা যে আমাৰ ছিংগল বেঞ্চত কেতিয়াবা ৰিট পেটিশ্যন হয় বেয়া হ'ল ডিভিজন বেঞ্চেতো তেওঁলোকৰ জাজেইটো ডিভিজন বেঞ্চত লয় তো সেই গতিকে সেই তেনেকুৱা ইনফ্লুৱেঞ্চ নৰ্মেলি নহয় কিন্তু এই বেছি অলপ প্ৰিকশ্যনেৰী মেজাৰ হিচাপে চাগে বৰা চাব মই সেইটোৱে কৈছোঁ যে একেখন ঠাইতে যিহেতু যাব এজন সিটিং জাজে কৰা এনকোয়াৰি এটা এফেক্ট হিউমেন মাইণ্ডত থাকিব নাই মই সেইটো কাৰণেহে কৈছোঁ ইন দি হিউমেন মাইণ্ড কামিং বেক টু শ্যামকানুজ পিটিশ্যন অৰিজিনেল পিটিশ্যন কিন্তু তাৰ আগতে মই ব্ৰেক নাই ঠিক ব্ৰেকৰ কাৰণে অলপ সময় আছে শ্যামকানুৰ অৰিজিনেল পিটিশ্যনখনত সুপ্ৰিম কোৰ্টে ইউৰ যিটো এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কি কৰা যায় যে তেওঁ এণ্টাৰটেইন কৰিব নে দে মে চেণ্ড ইট বেক টু গুৱাহাটী হাইকোৰ্ট ইজ ভেৰি স্পেকুলেটিভ একচেপ্ট কৰিব নকৰে কাৰণ সুপ্ৰিম কোৰ্ট ইজ মানে বেচিকেলি এটা লাৰ্জ পাৰ্ট অফ দ্য পিটিশ্যনখনৰ বস্তুটো হ'ল যে অসমত তেওঁ ফেয়াৰ ট্ৰায়েল নোপোৱাৰ অলৰেডি তেওঁৰ ৰিলিফ কিছুমান পায়ে গ'ল ইনফ্ৰাকচাৰ্ছ হৈয়ে গ'ল এতিয়া দুটাই অপশ্যন থাকিব হি মে অনাৰেবল সুপ্ৰিম কোৰ্ট মে ৰিজেক্ট ইট অলছ' মে চেণ্ড ইট যে ইউ ফাৰ্ষ্ট টেক দ্য ভিউ অফ দ্য হাই কোৰ্ট দেন কাম টু আছ তাৰপিছত নহ'লে ক'ব ইউ গ' এণ্ড পাৰ্টিচিপেট দেয়াৰ চিন্স দেয়াৰ পেটিশ্যন ইজ ষ্টিল পেণ্ডিং আৰু এইখন পেটিশ্যন এতিয়া তেওঁ হাইকোৰ্টে এলাউ কৰিবৰ কাৰণেও সুবিধা হ'ব যিহেতু তেওঁ আছামীয়ে নিজেই বিচাৰিছে যে এটা CBI ইনভেষ্টিগেশ্যন হওক দুই পক্ষ বিচৰা নিচিনা আল্টিমেটলি নৰ্মেলি সদায় দুই পক্ষ পেটিশ্যনাৰ এণ্ড অপজিট পাৰ্টি থাকে ইয়াতে পেটিশ্যনাৰ অপজিট পাৰ্টি ছেম চ' যদি ইয়াতে ষ্টেটেও কৈ দিয়ে এফিডেভিটত যে আমিও বিচাৰিছোঁ হৈ গ'ল কিন্তু তাতে এটা কথা এতিয়া আহিব ইম্পৰ্টেণ্ট ইছ্যু এটা আহিব যে CBI যেতিয়া ইনভেষ্টিগেশ্যনটো ল'ব যদি দিয়া হয় যদি কাইলৈ তেতিয়াহ'লে কিন্তু আৰু এটা বস্তু আমি চাব লাগিব যে সুপ্ৰিম কোৰ্টে যদি দিয়ে ৱেডাৰ CBI ফ্ৰেছ ইনভেষ্টিগেশ্যন দিব অৰ এইটো ফাৰ্ডাৰ চ' সেইটো এটা ইম্পৰ্টেণ্ট যদি ফাৰ্ডাৰ দিয়ে হোৱাট এভাৰ মেটেৰিয়েল অলৰেডি আমাৰ CID কালেক্ট কৰিছে সেইখিনি ল'ব লাগিব আৰু যদি ফ্ৰেছ দিয়ে দুইটাই দিব পাৰে ফ্ৰেছ দিলে তেতিয়াহ'লে CBI নতুনকৈ আৰম্ভ কৰিব গোটেইখিনি তেতিয়া আকৌ সেইটো এটা কথা আছে গতিকে কিন্তু ইনভেষ্টিগেশ্যনটো কিন্তু ইয়াতেই হ'ব এইটো আৰু দিল্লীতটো নহয় ইয়াতেই হ'বগৈ আল্টিমেটলি সেই সাক্ষীবাদীখিনি ইয়াতেই ল'ব লাগিব এইটো এটা কথা চ' হোৱাট এভাৰ যাকে নিদিয়ক আমাৰ এটাই আমাৰ দুয়ো পিনৰ পৰা যে যিটো ভালকৈ হ'ব লাগে যাতে এইটো ইট শুড গ' টু এ লজিকেল কনক্লুজন কাৰণ কোৰ্টত আমি সকলো মানুহে আমি কৈ আছোঁ যে ন্যায় লাগে জুবিন গাৰ্গক ন্যায় দিব লাগে এই ন্যায় দিবৰ কাৰণে আমি ন্যায় ব্যৱস্থাটোৰ ওচৰতেই যাব লাগিব আৰু ন্যায় ব্যৱস্থাটোৰ ইম'শ্যনত নচলে ন্যায় ব্যৱস্থাটোৰ এটা নিজা ফ্ৰেমৱৰ্ক আছে সেই ন্যায়ৰ মাজেৰে চলিব লাগিব ইট কেনট গ' বিয়ণ্ড ডেট
গতিকে ইম'শ্যনটো আগদিনাখনো মই অনুৰোধ কৰিছিলোঁ আৰু বৰঞ্চ ক'বও লাগিব ৰাইজে অলপমান কমিছেও আৱেগটো এতিয়া অকণমান আঁতৰাই ৰাখক হয় এতিয়া আৱেগটো আঁতৰাই ৰাখক বোথ পুলিচৰ ফালৰ পৰা ভালকৈ কাম কৰি আছে লয়াৰসকলে কাম কৰিবগৈ লেট ইট বি চিন কেনেকৈ কোৰ্টত বস্তুটো আগবাঢ়ে বিকজ এতিয়া আমি যিমান আৱেগ নকওঁ কেলৈ যিমান কনস্পিৰেচি থিয়ৰি আমি যিমানেই যি নকওঁ কেলৈ নিজৰ মাজত থাকক তাক বৰ বেছিকৈ চেঞ্চেচনেলাইজ কৰি পেলাই কাৰো একো লাভ নহয়গৈ দুজনকৈ মানুহ তন্ময় দাস আৰু অভিমন্যু তালুকদাৰ অহা 7 তাৰিখ অৰ্থাৎ মঙলবাৰে তেওঁলোকে গুৱাহাটী পোৱাৰ কথা চাগে 6 তাৰিখৰ মধ্যনিশা তেওঁলোকে চিমিলাৰ ফ্লাইটছত আহি পাব হয় কলকাতা নহ'লে দিল্লী নহ'লে দ্ৰুক ফ্লাইট ল'লেতো ছিংগাপুৰৰ পৰা ডাইৰেক্টটো আছে গুৱাহাটীলৈকে তেওঁলোকে 7 তাৰিখে CIDৰ আগত হাজিৰ হ'বগৈ জাহাজখনত 11জন ছিংগাপুৰৰ মানুহ আছিলে এজন ছিংগাপুৰবাসী বাকী 10জনেই ভাৰতীয় নাগৰিক তাত বিভিন্ন সংক্ৰান্তত কাম কৰে আৰু মুখ্যমন্ত্ৰী আজি কৈছে সোনকালে আহা আমি কিন্তু তোমালোকক চাই আছোঁ ইউৰ টেক অন ডেট জিঅ'ৰ কামৰ নহয় যদি তেওঁলোকৰ কিবা ৰুল আছিল ফৰ দ্য 302 IPC ছেকশ্যন যিটো এতিয়া 101 নেকি BNSS চ' সেই গতিকে যদি সেইটো তেওঁলোকৰ ইনভলভমেণ্ট পায় তো দে মে বি টেকেন ইন টু কাষ্টাডি কাৰণ এতিয়াতো 302 কেছ এটা মাৰ্ডাৰৰ কেছ এটা ৰেজিষ্টাৰ কৰিছে অফ লেট ৰিচেণ্টলি চ' ইফ দেৰ আৰ মেটেৰিয়েলছ এগেইনষ্ট দেম চ' দে মে অলছ' বি এৰেষ্টেড যদি তেওঁলোকৰ কিবা ৰুল আছিল কিন্তু প্ৰাইম অফিচি কিমান মেটেৰিয়েলছ তেওঁলোকে কালেক্ট কৰিছে আমিতো আৰু তেনেকুৱা একো ডায়েৰী মেটেৰিয়েলছ দেখা নাই কিন্তু যিখিনি ভিজুৱেলছ দেখিছোঁ ছ'চিয়েল মিডিয়াত অহা বা ইলেক্ট্ৰনিক মিডিয়াত অহা তাৰে পৰাতো তেনেকুৱা 302 কেছ যে মেক আউট হ'ব ইটছ আ বিট স্কেপটিকেল চ' সেইটো 302 মানে আগৰ IPC পটেটো এতিয়া কালপেবল হোমিচাইড নট এমেউণ্টিং টু মাৰ্ডাৰ যিটো আগৰ 304 IPC আছিল পাৰ্ট 1 হ'ব নে 2 হ'ব সেইটো উল্লেখনীয় হ'ব চ' সেইটো ডিপেণ্ড কৰিব ইনভেষ্টিগেশ্যনে অথৰিটি এতিয়া কি মেটাৰ্ছ কালেক্ট কৰিছে কাৰণ এটা কথা আমি চবেই জনাটো উচিত যে আল্টিমেটলি দ্য টেষ্ট উইল বি ইন দ্য কোৰ্ট ৰুম কি তেওঁলোকে কেছ ডায়েৰীত লিখি কোৰ্টত পঠাব তেওঁলোক কি ফৰৱাৰ্ডিং দিব সেই মেটেৰিয়েলছটো যিটো কেছ ডায়েৰীত আছে সেইখিনি কোৰ্টে চাবতো কাৰণ কোৰ্ট ইজ নো বডি কোৰ্ট উইল গ' ষ্ট্ৰিক্টলি বাই দ্য ৰুলছ বুক যি ল আছে সেইমতেহে কোৰ্টে এক্ট কৰিব ইণ্ডিয়ান কোৰ্টে পাব্লিক চেণ্টিমেণ্ট ইজ নট ইম্পৰ্টেণ্ট ফৰ দেম ইট ইজ এভিডেন্স তেনেকুৱা সুপ্ৰিম কোৰ্টৰ কেইবাটাও জাজমেণ্ট আছে যে আউটছাইড হিট শুড নট বি জেনেৰেটেড ইন দ্য কোৰ্ট ৰুম তাৰমানে ল যদি কোনোবাই জাষ্টিছ পাব লগা আছে সি পাব লাগিব ন এটা নিৰ্দোষী মানুহক আপুনি ফাঁচি দিব নোৱাৰেতো দোষী তাকো বিয়ণ্ড অল ৰিজনেবল ডাউট দ্য কেছ ইজ টু বি প্ৰুভ চ' অসম পুলিচৰ ওচৰত এইটো চেলেঞ্জ আৰু এইটো মই ভাবোঁ তেওঁলোকে এটা চেলেঞ্জ হিচাপে ল'ব লাগে অসম পুলিচে আৰু গোটেই নেশ্যন আৰু ৱৰ্ল্ডক দেখাই দিব লাগে যে উই হেভ ডিন দ্য ৰাইট থিং নহ'লে বৰ বেয়াকৈ মোক ঠেকাচা খাব যদি ভালদৰে কাম কৰে তেওঁলোকে বহুত ওপৰত তেওঁলোকৰ গ্ৰাফ যাব আৰু যদি বেয়াকৈ কৰে কিন্তু বহুত তললৈ যাব সেইটো অসম পুলিচ অথৰিটিয়ে খুব ভালদৰে আজি বুজি ল'ব কাৰণ মই দেখিছোঁ যে অসমৰ লয়াৰে পকে টাচ নকৰিব গতিকে বাহিৰৰ লয়াৰ থাকিব ইম'শ্যন তাত পকে নাথাকিব সেইটো এতিয়া চাওক মই অভিনীলৰ কেছটো কৰি আছোঁ সেইটোতো একচুৱেলি প্লেচ অফ অকাৰেঞ্চটোৱে ডিটাৰমিন কৰে প্লেচ অফ ট্ৰায়েলটো ৰাইট এতিয়া ডিব্ৰুগড়ত এটা মাৰ্ডাৰ কেছ হৈছে ইয়াতে আহি কেনে কেছ ৰেজিষ্টাৰ নহ'বতো FIR-খন ইয়াতে ফাইল কৰিব পাৰে 0 FIR তাতে পঠাই দিব লাগে কিন্তু অৰ্ডিনেৰী প্লেচ অফ এনকুৱাৰী ইনভেষ্টিগেশ্যন এণ্ড ট্ৰায়েল উইল বি দ্য প্লেচ ৱেৰ দ্য অকাৰেঞ্চ টুক প্লেচ কিন্তু ইয়াতে সেই ছেকশ্যন 188 189ৰ এক্সেপশ্যনটোৰে ছিংগাপুৰৰ জুৰিছডিকশ্যনটো অসম পুলিচে পাইছে চ' সেই গতিকে এই ইনভেষ্টিগেশ্যনটো প্ৰগ্ৰেছ কৰিছে নহ'লেতো কেছে ৰেজিষ্টাৰ কৰিব নোৱাৰিলে হয় সেই ব্যৱস্থা যদি নাথাকিলে হয় তো মই আৰু এটা কথা ইয়াতে ক'ম শ্যামকানুৱে যিটো পেটিশ্যন দিছে ইমান কৰিছে তেওঁ যদি সঁচাকৈ নিৰ্দোষী হয় লিগেল এটা জাজমেণ্ট আছে যিটো চেলভি বুলি কেছ এটাত তাতে লাইট ডিটেকশ্যন টেষ্ট এটা হৈছিল অৰ্থাৎ ব্ৰেইন মেপিং আমাৰ যেনেকুৱা ফিংগাৰপ্ৰিণ্ট মেপিং হয় তেনেকুৱা ব্ৰেইন মেপিং এটাও হয় সেইটো কিন্তু ভলেণ্টাৰীলি তেওঁ ক'ব লাগিব যে মই টেষ্টটো ল'বলৈ সাজু আছোঁ কোৰ্টত গৈ কেনে ট্ৰায়েল কোৰ্টত তেতিয়াহে কোৰ্টে সেইটো নিৰ্দেশ দিব আৰু সেইটো ব্ৰেইন মেপিংটো ইজ এ ভেৰি চেঞ্চিটিভ থিং কিন্তু কেতিয়া বাইণ্ডিং হ'ব কাৰণ এইটো কনফেশ্যনেল টাইপ হ'বতো চ' আমাৰ লটো হ'ল ছেকশ্যন 25, 26, 27, 25, 26ত এভিডেন্স এক্টত যে দিছ ইজ এন এক্সেপশ্যন যে তুমি পুলিচৰ ওচৰত বা তুমি যদি সই কৰা সেইটো একচেপ্টেবল নহয় আনটিল এণ্ড আনলেছ প্ৰচিডিঅৰ ফ'ল' যেনেকুৱা 164 ষ্টেটমেণ্ট কৰাব লাগিব কোনোবা যদি কনফেশ্যন কৰে তো ইয়াতো তেনেকুৱা ব্ৰেইন মেপিংটো ইনভেষ্টিগেশ্যনৰ পাৰ্পজতো ইউজ কৰাটো বেন কৰি দিছে 3 জাজে ইন 2010 SC ইট ইজ ৰিপৰ্টেড 1974 ইজ দ্য পেজ নাম্বাৰ কোনোবাই যদি চাই ল'ব পাৰে তাতে লাইট ডিটেকশ্যন ব্ৰেইন মেপিং টেষ্ট বুলি কয় যিটো হৰ্ষদ মেহতাকো দিছিল
চ' তেওঁ যদি ভাবে যে তেওঁ সঁচাই একো দুখ কৰা নাই আই থিংক অল দ্য একিউজ শ্বুড গ' ফৰ দিছ ব্ৰেইন মেপিং তেওঁলোকে পেটিশ্যন এখন দিব লাগে লোৱাৰ কোৰ্টত যে আমাৰ ব্ৰেইন মেপিং লওক আমি লাই ডিটেকশ্যন ফেচ কৰিবলৈ সাজু আছোঁ দেন এভৰিথিং উইল কাম আউট কিন্তু পুলিচে ফ'ৰ্চ কৰিব নোৱাৰে ইট ইজ ভলেণ্টাৰীনেছতে হ'ব এণ্ড ইট ইজ ভেৰি ক্লিয়াৰলি ৰিটেন ৰিপৰ্টেড ইন 2010 SC 1974 90 দিনৰ ভিতৰত চাৰ্জশ্বিট দিব লাগিব কমপ্লেক্স কেছ দুখনকৈ ৰাষ্ট্ৰ অংশুমান বৰা আৰু 90 ডেজ বুলি ক'বলৈ হ'লে ৰাফলি গৈ পেলাই আমাৰ সময়টো হ'বগৈ মাঘ বিহুৰ উৰুকাৰ আগদিনাখন প্ৰায় ডিচেম্বৰ মাহত হয় 90 দিন তেখেতৰ শেষ অক্টোবৰ নাই ভুল কৰিছোঁ মই ইয়াত হ'ব ডিচেম্বৰত হ'ব এইফালৰ পৰা ছেপ্টেম্বৰ পাবলৈ কম হিচাপটো অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ লাষ্টৰ পিনে হ'ব খ্ৰীষ্টমাছৰ ওচৰে পাজৰে হয় তেওঁক ধৰাৰ দিনাৰ পৰা যিদিনাৰ পৰা প্ৰডিউচ কৰিছে কোৰ্টত সেইদিনাৰ পৰা কাউণ্টিং ষ্টাৰ্ট হয় 90 দিনটো চ' সেই 90 দিনৰ ভিতৰত সেইটো ডিফল্ট বেইল বুলি কয় যদি প্ৰচিকিউশ্যনে চাৰ্জশ্বিট দাখিল কৰিব নোৱাৰে তেওঁ অট'মেটিকেলি বেইল পাবই তেওঁক আৰু কোনেও ৰখাব নোৱাৰে সেইটোত আৰু লটোৱে সেইটো এটা indispensable. How difficult will be to file a search sheet in this particular period, having all these complexities? Yes. সেইকাৰণে মই কৈছোঁ এই কেছত it will be very difficult because we have to follow a particular procedure to collect the evidence from a different country. আমি সেইখন দেশৰ পৰা আনিব লাগিব MLA ৰ যোগেদি আমিতো নিজে গৈ পেলাই ইচ্ছামতে লৈ আহিব নোৱাৰোঁ পেন ড্ৰাইভৰ দ্বাৰা সেই গোটেই বস্তুবোৰ আমি আনিব লাগিব সিংগাপুৰ গভৰ্ণমেণ্টে আমাক দিব লাগিব সেইবোৰ কালেক্ট কৰিব লাগিব তাৰপিছত চাৰ্জশ্বিটৰ থ্ৰুদি আমি এইটো প্লেচ কৰিব লাগিব এইখিনি কৰিছোঁ প্ৰথমতে আমাৰতো ইতিমধ্যে এমলেট ইনভোক কৰা হৈছে হাই কমিশ্যনাৰ আহি আছে লাইনত কথা পাতি আছে প্ৰপাৰ চেনেলত হাই কমিশ্যনাৰ ৰিকুৱেষ্টবিলাক সেই কনভিনচিং পাৰ্টটো থাকিবই লাগিব নিশ্চয় থাকিব লাগিব কনভিনচিং নহ'লে সেইখন দেশে কিবা এখন জাষ্ট বিচাৰিলে তেওঁলোকে নিদিব পাৰে তেওঁলোককতো এটা দিব লাগিব যে মেটেৰিয়েল এটা আমাক এইখিনি কিয় লাগে সেই জাষ্টিফিকেশ্যনটো লাগিবই জুডিচিয়েল প্ৰচেছ এটাত এইটো যিহেতু জুডিচিয়েল প্ৰচেছ আৰু সেইখন এখন বেলেগ ছভৰেইন কাণ্ট্ৰি চ' এই যিটো প্ৰচিডিঅ'ৰ সকলো বস্তু কালেকশ্যনত তাতে এটা বিস্তৃত এখন SOP আছে সেই SOP থ্ৰু দিয়ে কালেক্ট কৰিব লাগিব গতিকে সেই গোটেইখিনি প্ৰচিডিঅ'ৰ নকৰিলে আকৌ এইটো কালি গৈ পেলাই কোৰ্টত সেই মেটেৰিয়েলখিনি আনিলে নকৰাকৈ সেই উইকনেছটো ডিফেন্স লয়াৰ এক্সপ'জ কৰিবলৈ ৰেডিঅ' থাকিব যে তোমালোকে এইখিনি প্ৰচিডিঅ'ৰ ফ'ল' কৰা নাই ৱেভাৰ মে ইট মে বি চ' মই সেইকাৰণে কৈছোঁ মই বাৰে বাৰে চৰকাৰক সেইকাৰণে আবেদন কৰিছোঁ যে এইটো এটা কেছ এটা বেলেগ আৰু যিকেইটা ইকনমিক অফেন্সৰ কথা ইয়াত আহি পৰিছে দুয়োজন ব্যক্তিৰ ক্ষেত্ৰত ক্ষেত্ৰত আৰু তেওঁৰ যিখন সেই কেছটোৰ কিন্তু সমানে গুৰুত্ব দিব লাগে সেই কেছটোত যদি তেওঁলোকে অফেন্স কৰিছে তেওঁৰ ঘৰত যদি 26টা চিল পোৱা গৈছিলে প্লাছ দুখনকৈ পেন কাৰ্ড পোৱা গৈছিলে সেইবোৰ যদি তেওঁ ইউজ কৰিছিলে সঁচাকৈ আৰু ইউজ কৰি ফ'ৰ্চ ডকুমেণ্ট প্ৰিপেয়াৰ কৰি পেলাই কিবা লৈছিলে আৰু এইজন যিজন মেনেজাৰ জুবিন গাৰ্গৰ বিং এ এজেণ্ট অফ দি জুবিন গাৰ্গ তেওঁ যদি জুবিন গাৰ্গৰ 1 টকা হ'লেও আত্মসাৎ কৰিছে বিং এন এজেণ্ট তাত কিন্তু বৰ চিভিয়াৰ পানিছমেণ্ট আছে আৰু সেই কথাটো কিন্তু চৰকাৰে এই দিশটো তন্নতন্নকৈ চাই এই দিশতো কিন্তু ভালদৰে ইনভেষ্টিগেশ্যন কৰাটো উচিত বিভিন্ন কাৰণত মই এইটো কথা বাৰে বাৰে কৈ আহিছোঁ যে যাতে এইটো এটা দিশ এইটো যাতে ওলাই নকৰে মোৰ সেইটো এটা আবেদন আৰু এতিয়া শেষ পৰ্যায়ত আমি আহি পাইছোঁ মোৰ এটা লাষ্ট এটা ৰিকুৱেষ্ট আছে থ্ৰু দিছ চেনেল থ্ৰু ইউ থ্ৰু দি পাব্লিক মই এইটো এটা কথা ক'ব খুজিছোঁ এইটো আউট অফ দি দিছ ট্ৰায়েল এণ্ড হোৱাট এভাৰ মোৰ আৰু এটা লিগেল এছপেক্ট মই ইয়াতে ক'ব খুজিছোঁ জুবিন গাৰ্গৰ যিখিনি গান আছে সেইখিনি গান বিভিন্নজনৰ কপিৰাইট আছে হয়তো বিভিন্ন মানুহৰ ক্ষেত্ৰত বা বেলেগ কোনোবাই আমি দেখিছোঁ কোনোবাই হঠাৎ এদিন কপিৰাইট এটা লৈ লৈছিলে এটা গানৰ এজন মানুহে চ' মোৰ চৰকাৰক আন এটা আবেদন এইখিনিতে যে এইটো এটা কিন্তু লিগেল প্ৰচেছ এই যে কপিৰাইটবোৰ লোৱা আৰু ইয়াতে এটা বহুত খৰচৰ কথা আছে হয়তো বেলেগ ঠাইত হয়তো গৰিমা শইকীয়াক দিয়ে তেখেতে ইমানখিনি খৰচ বহন কৰাটো তেখেতৰ কাৰণে হয়তো কঠিন হৈ পৰিব চ' চৰকাৰে এই ক্ষেত্ৰত যিহেতু কপিৰাইটখিনি জুবিন গাৰ্গৰ হ'ব লাগে গতিকে বিভিন্ন ঠাইৰ পৰা যদি বেলেগ কাৰোবাৰ আছে সেইখিনি পাৰ্চেছ কৰি হওক বা যি ধৰণৰ লিগেল প্ৰচিডিঅ'ৰ এডপ্ট কৰি হৈ পেলাই চৰকাৰে সেইটো ক্ষেত্ৰতো ইনিচিয়েটিভ ল'ব লাগে সহজকৈ কথাটো কৈছোঁ ডাঙৰ এটা সমাধি সৌধটো ভাল বস্তু তাত যিমান ফ'কাছ দিব লাগে ইকুৱেলি এই 38,000 গানৰ কপিৰাইটটো আনি পেলাই সেই সমাধি সৌধৰ লগতে সেইটো আৰু ডাঙৰ বস্তু হ'বগৈ সেইখিনি আমাৰ গোটেই অসমৰ মানুহৰ হ'ব যদি সেইখিনি আনিব পাৰে আৰু অসমৰ মানুহৰ ৰাইজৰ কাৰণে হ'ব ডেট উইল বি মোৰ ইম্পৰ্টেণ্ট ইনফেক্ট ভেৰি গুড ছাজেশ্যন সেইটোহে কৰাটো উচিত আমাৰ এইটো সময়ত মই সেইটো এটা আবেদন চৰকাৰক কৰিম কিয়নো গৰিমা শইকীয়া গাৰ্গৰ কাৰণে সেই গোটেই প্ৰচেছটো সম্ভৱ নহয় আৰু এইটোত বহুত খৰচো আছে আৰু যিসকলৰ হাতত আছে এইবিলাক 38,000টো প্ৰায় সৰহ সংখ্যকে অসমৰ কোনোবা পলিচাৰৰ লগতে আছে তেওঁলোকে ভলণ্টিয়াৰী উইলিংলি ভাল পায় বুলিও দিব পাৰিব লাগে নিশ্চয় তেতিয়াতো আৰু সহজ কথা আৰু যদি বাহিৰতো আছে হয় সেই কথাটো যদি আমি কৰোঁ
যে ইয়াৰ লগতে অকল আমি আবেগেৰে এটা পিনৰ পৰা চাই থাকিলে নহ'ব আমি জুবিন গাৰ্গক যদি সংৰক্ষণ কৰিব লাগে অসমীয়াৰ মাজত আমি কপিৰাইটটো প্ৰথমতে সংৰক্ষণ কৰি আমি অসমীয়াৰ এই অমূল্য সম্পদ আমি আমাৰ নিজৰ হাতত ৰাখিব লাগে আৰু মোৰ হাততো আহি পৰিছেহি এটা গুগল ড্ৰাইভ য'তে 100-200 গান আছে এইটো হোৱাটছএপত ফৰৱাৰ্ড কৰি থকাটো কিমান লিগেল মই নাজানো মই এইটো হোৱাটছএপত মানে জুবিন গাৰ্গৰ বহুতখিনি গান আছে বুলি কমে ৰাফলি দেখিছিলোঁ 200 গান আছে ডাউনলোড মই কৰা নাইগৈ বাট মই ক'ব নোৱাৰোঁ যে লিগেল হয় নে নহয়গৈ কিন্তু মই এতিয়া একেবাৰে লাষ্টলৈ আহিছোঁ বস্তুটো চেঞ্চিটিভ কুৱেশ্যনছ আৰু উত্তৰটো মই ধৰি লৈছোঁ প্ৰতিবাৰ আপুনি ছাজেষ্ট কৰিব পাৰে বা কি ধৰণে আপুনি লয়গৈ আজিৰ তাৰিখত যিখিনি এভিডেঞ্চ বা যিখিনি কথা আমি দেখিবলৈ পাইছোঁ ছ'চিয়েল মিডিয়াৰ ভিজুৱেলৰ পৰা অটপচি ৰিপৰ্টৰ পৰা এৰেষ্টলৈকে ইনক্লুডিং অমৃত প্ৰভা আৰু শেখৰ গোস্বামী শেষতকে অমৃত প্ৰভাৰ চাগে ষ্টেটমেণ্ট মিলা নাই কাৰণে এৰেষ্ট হৈছে বুলি কোৱা শুনিছোঁ অলটো নট ফ্ৰম এ পুলিচ চ'ৰ্চ ক্ল'জ টু পুলিচ চ'ৰ্চ মেৰিট কেছটোৰ কিমান আছে যিটো 302 যোৱাকালি যিটো লগালে এইটো আমি যিখিনি ভিজুৱেলছ দেখা পাইছোঁ সেই ভিজুৱেলছখিনিত আমি 302ৰ এলিমেণ্ট আমি ক'তো দেখা নাই ডেট ইজ মাৰ্ডাৰ আমি যিখিনি ভিজুৱেলছৰ পৰা কৈছোঁ যদি আন কিবা আৰু ভিজুৱেলছ লুকাই আছে কাইলৈ আহিব লগা তেতিয়া আন কথা কিন্তু এতিয়ালৈকে থকা ভিজুৱেলছখিনি আমি দেখা নাই আৰু এই ভিজুৱেলটো এটা মাৰ্ডাৰ ভিজুৱেলটো এটা প্ৰাইমেৰী এভিডেঞ্চ হ'ব ভিজুৱেলছটো ইয়াতে প্ৰাইমেৰী এভিডেঞ্চ হ'ব বেলেগ নহয় গতিকে সেই ভিজুৱেলছটোক আমি কেতিয়াও ওলাই কৰিব নোৱাৰোঁ সেই ভিজিলেঞ্চটো কোৰ্টত দিবই লাগিব কোৰ্টত যদি প্ৰচিকিউশ্যনে সেই ভিজিলেঞ্চটো সেইটোৰ প্ৰচিডিউৰ এটা আছে 65B যিটো আগৰ সেইখিনি দিবই লাগিব আনকি সেই ভিজুৱেলছখিনি যদি কাইলৈ নিদিয়ে ইট উইল গ' এগেইনষ্ট দি প্ৰচিকিউশ্যন ৰাদাৰ যে তোমালোকে এইটো হাইড কৰিছা ছামথিং ইউ আৰ হাইডিং ফ্ৰম দি কোৰ্ট চ' ভিজুৱেলছখিনি ইজ দি মষ্ট ৰিলেভেণ্ট পাৰ্ট আৰু সেই ভিজুৱেলছখিনিত মই মোৰ যিখিনি জ্ঞান সেইখিনিত মই এতিয়ালৈকে মাৰ্ডাৰৰ এলিমেণ্ট দেখা নাই আৰু বাকী কালপেবল হোমিচাইড নট এমাউণ্টিং মাৰ্ডাৰ সেইটোতো বহুত কথা আছে সেইটোত নলেজৰ কথা আছে ইণ্টেনশ্যনৰ কথা আছে এইবোৰ কথা কোৰ্টত প্ৰমাণ কৰাটো ইটছ ভেৰি ডিফিকাল্ট টাস্ক ফৰ দি প্ৰচিকিউশ্যন হ'ব চ' সেইকাৰণে কৈছোঁ ইটছ নট এ ভেৰি ইজি কেছ খুব সহজ কেছ এটা নহয় মোৰ চেলেঞ্জ এটা আছে টু শ্ব' দেট দে আৰ এফিচিয়েণ্ট আৰু তেওঁলোকে যদি সঁচাকৈ যদি ভাল আৰু ইনভেষ্টিগেশ্যনটো সুপ্ৰিম কোৰ্টে কৈছে যে ইনভেষ্টিগেশ্যন শুড বি cannot be biased investigation. It is neutral. হয়তো একিউজৰ ফেভাৰতে হওক বা একিউজৰ এগেইনষ্টতে হওক all material should be placed before the court আৰু এইটো ফেয়াৰ হ'ব লাগিব থ্যাংক ইউ ভেৰি মাছ সংসুমান বৰা আৰু জিঅ' কামাৰ কমাকদেৱে দ্বিতীয় দিনৰ কাৰণে আমি বেক টু বেক এটা লিগেলি চাব বিচাৰিছোঁ যদি ইমোশ্যন নাই কোনো ধৰণৰ আবেগ অল লজিকেল কৰে for the charge sheet to come লেটছ থিংক সকলোৱে ধৈৰ্য ধৰক চিআইডিয়ে কাম ভালকৈ কৰি আছে দিনে নিশাই কষ্ট কৰি আছে সন্দেহ সকলো সময়তে কৰি কাকো সহায় কৰি লাভ নাই কনস্পিৰেচি থিয়ৰী বা এই ডাইনিং টেবুলত বেডৰুমত ডাইনিং ৰুমত ক'বলৈ ভাল ইটছ নট কাকো একো লাভ একো নকৰে চেঞ্চাছ এনালাইজটো আমি যি দেখিলোঁ কৰিলেই তাত বৰকে একো লাভ নহয় ইভেঞ্চুৱেলি লেট গভৰ্ণমেণ্ট লেট চিআইডি ডু ইট আৰু যদি CBI ইনকুৱাৰী চবেই যদি চৰকাৰেও বিচাৰে লেট ইট বি ডান এটা খালি লাষ্ট পাৰ্টিঙৰ কম যে 90 ডেজৰ যিটো কেলকুলেশ্যন আমি কৰোঁ 90 ডেজ মেক্সিমাম ডিটেনশ্যনত ৰাখিব পাৰিব উইদাউট ফাইলিং চাৰ্জ শ্বীট আদাৰৱাইজ ডিফল্ট বেল পাব সেইটো অসম পুলিচ খুব এক্সপাৰ্ট পাৰ্ট চাৰ্জ শ্বীট দি দিব পাৰে আৰু পিছত আৰু মেটেৰিয়েলছ নতুন আহিব আকৌ সোমাই দিব একো ইছ্যু নাই অন ডেট নাইট গুড নাইট ধন্যবাদ শুভৰাত্ৰি